সোণাৰীত বাঘৰ আতংক সোণাৰী পৌৰ এলেকাৰ 14 নং ৱাৰ্ড থুকুবিল গোৱালপথাৰত অঞ্চলত বাঘৰ আতংক ইতিমধ্যে বাঘৰ আক্ৰমণত অঞ্চলটোত কেইবাটাও পশুধন নিধন হৈছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে শুকুৰবাৰে নিশাও অঞ্চলটোৰ এজন লোকৰ ঘৰৰ পৰা বাঘে এটা গৰু লৈ যায় যাৰ বাবে সন্ধিয়া নামিলে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাত এতিয়া ৰাইজ আতংকিত হৈ পৰে আনহাতে অকমান্য বন বিভাগে ৰাইজলৈ ঠেলিলে দায়িত্ব স্থানীয় ৰাইজে বন বিভাগক যোগাযোগ কৰিছিল বন বিভাগৰ লোকে ৰাইজকে বাঘটো পিঞ্জৰাবদ্ধ কৰি বন সংমণ্ডল কাৰ্যালয়লৈ লৈ আনিবলৈ কয় যাক লৈ এতিয়া ৰাইজ ক্ষোভিত হৈ পৰিছে আৰু মিশ্ৰিত প্ৰতিক্ৰিয়া ৰাইজৰ মাজত কাৰণ বন বিভাগে নিজে ৰাইজক বাঘটো ধৰি আনিবলৈ কয় আৰু বন সংমণ্ডল কাৰ্যালয়লৈ লৈ যাবলৈ কয় যেটো অসম্ভৱ কাৰণ পিঞ্জৰা স্থাপন কৰিব লাগিব বন বিভাগে তেতিয়াহে বাঘ পিঞ্জৰাত আবদ্ধ হ'ব আৰু ইতিমধ্যে আমি কৈছোৱে যে গাঁওখনত যথেষ্ট আতংকময় পৰিৱেশ এতিয়া বিৰাজ কৰিছে সন্ধিয়া নামিলে বাঘৰ আতংকই খেদি ফুৰে ৰাইজক কালি এনেকে গৰুকেইটা মই মেলি থৈ আহিছোঁহে মেলি আহি ওচৰৰ মানুহে ঘৰ পোৱাহিয়ে নাই পলিমুখ গৰুকেইটা মেলি কিজানি এই 10 নলমান আহিছোঁহে আহি পিনি গৰু এটা বাঘে ধৰিলেই নহয় তাৰপৰা ওচৰৰ সেই মানুহে আছিলে মানুহে ধান কাটিবলৈ আহিছিলে ধান কাটিবলৈ আহোঁতে দেখিলে দেখি পিনি হাই হুলস্থুল কৰিছে কৰি পিনি একদম আকৌ গোটেই মানুহ দৌৰি গৈছে দেখিছে ডবল বাঘ এটা একদম বগুৱাই পেলাইলে এই কিন্তু ওলাই আছে তাৰপাছত ফৰেষ্টাৰক খবৰ দিয়া হৈছে কালি লগালগ ফৰেষ্টাৰক খবৰ দিয়া হৈছে ফৰেষ্টাৰে কৈছে যে এতিয়া নহ'ব আপোনালোকক সজাগতা দিছোঁ সজাগতা যদি পাৰে লৈ যাওকহি আৰু যদি নহ'লে মানে আমি পাছবেলাহে যাব পাৰিম আজিও মেৰামতি নহল গহপুৰৰ সত্ৰং নৈ মথাউৰি চলিত বৰ্ষৰ 22 ছেপ্টেম্বৰত সত্ৰং নৈ কোবাল খুটে 6 নং ৱাৰ্ডৰ সত্ৰং পাৰত ছিঙি নিছিল মথাউৰিটোৰ এটা অংশ ছিঙি নিয়াৰ ফলত খগেন ঠাকুৰীয়া নামৰ লোকজনৰ বাসগৃহটো সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছিল সত্ৰং নৈ ভগ্ন মথাউৰি নিৰ্মাণ নকৰাৰ ফলত বৰ্তমানেও লোকজনে নিজৰ ভূমিৰ পৰিৱৰ্তে অন্য স্থানত ভাড়াতীয়া হিচাপে থাকিবলগীয়া হৈছে বাৰিষাৰ সময়তে গহপুৰৰ জলসম্পদ বিভাগে মথাউৰিটোৰ ভগ্ন অংশটো মেৰামতি কৰাৰ ক্ষেত্ৰত তৎপৰতা দেখুৱাইছিল যদিও বৰ্তমান খৰালিৰ দিন পাছতো সম্পূৰ্ণ নহল মথাউৰি নিৰ্মাণৰ কাম হাত সাৱটি বহিয়ে থাকিল বিয়াগুম জলসম্পদ বিভাগটোৱে গহপুৰৰ পৰা পলাশ ফুকনৰ প্ৰতিবেদন আগবঢ়াইছো যোৱা 22 ছেপ্টেম্বৰত কালৰূপ ধাৰণ কৰি গহপুৰ সত্ৰং নৈ এটি মথাউৰি ভাগিছিল যাৰ ফলত এটি পৰিয়াল গৃহহীন হৈছিল এই মুহূৰ্তত মই মথাউৰিটোৰ ওপৰত উপস্থিত আছোঁ যিহেতু এতিয়া খৰালিৰ কাল কিন্তু এই সময়ছোৱাত আমি কোনো মথাউৰিটো নিৰ্মাণ কৰা দেখা পোৱা নাই যিহেতু বাৰিষা সময়ছোৱাত কিন্তু তৎপৰতা অৱলম্বন কৰিছিল জলসম্পদ বিভাগে গহপুৰত এটা ব্যাগম জলসম্পদ বিভাগ আছে তেওঁলোকে যেতিয়া মথাউৰিটো ভাগিছিল তেতিয়া তৎপৰতা অৱলম্বন কৰিছিল যিহেতু এতিয়া খৰালি কাল আহিল এতিয়া সময় যথেষ্ট আছে হাতত কিন্তু এতিয়া সেই জলসম্পদ বিভাগৰ কাৰ্যকৰ্তা গভীৰ নিদ্ৰামগ্ন স্থানীয় ব্যক্তি আছে কওকচোন দাদা কি ক'ব 22 ছেপ্টেম্বৰতে হ'ল ঘটনাটো কিন্তু এতিয়ালৈকে কোনো নাই আৰু মানুহঘৰ নাই মানুহঘৰৰ আপোনাৰ হেৰিখন শৌচাগাৰটোহে আছে এতিয়ালৈকে তেওঁলোকৰ হয়তো আকৌ বাৰিষা হ'লে আকৌ আহিব কিন্তু এতিয়া খৰালিৰ একো কৰা দেখা নাই হয় ৰাইজৰ এটাই প্ৰশ্ন যে খৰালিৰ সময়ছোৱাত আচলতে কিয় কাম নকৰে বাৰিষা আহিলে যে তৎপৰতা অৱলম্বন কৰে কিন্তু খৰালি যথেষ্ট ধুনীয়া এক সময় থাকে নিৰ্মাণ কৰিবৰ বাবে কিন্তু কিয় আচলতে নিৰ্মাণ নকৰে জলসম্পদ বিভাগ গভীৰ নিদ্ৰাত থাকে আছে আচুৰ ব্যক্তি কওকচোন দাদা যিহেতু খৰালি কালছোৱাত কামবিলাক নকৰে বাৰিষা আহিলে তৎপৰতা অৱলম্বন কৰে কি ক'ব আচলতে নিশ্চয় গৈ গহপুৰ নগৰৰ মাজমজিয়াদি বৈ অহা এই সত্ৰং নদীখনে এখন পাহাৰীয়া নদী ইয়াত আপোনাৰ যেতিয়া বানপানীৰ সৃষ্টি হয় গহপুৰৰ সৰ্বসাধাৰণ ৰাইজৰ বহুত ক্ষতিগ্ৰস্ত হয় আপোনালোকে দেখিবলৈ পাইছে এই মানুহঘৰ এই মথাউৰিটো ছিঙি যোৱাৰ কাৰণে এই মানুহঘৰৰ অৱস্থা নাইকিয়া হৈ গ'ল মানুহঘৰ ইয়াৰ পৰা উঠি যাব লগা হ'ল কিন্তু চৰকাৰ বা গহপুৰ প্ৰশাসনে তেওঁলোকৰ এটা খবৰ নল'লে আৰু বৰ্তমান অৱস্থাত তেওঁলোকে যেতিয়া পানী শুকাই গৈছে তেওঁলোকে মথাউৰিসমূহ নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই সত্ৰং নদীখনৰ ওপৰত আমি প্ৰতি বছৰে আমি প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হৈছে খুদ CM আহিছে জলসম্পদ মন্ত্ৰী আহিছে তেওঁলোকে পৰিদৰ্শন কৰাৰ পাছতো আজিলৈকে এই মথাউৰিটো নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বাৰিষা কালত যেতিয়া বানপানী হয় তেওঁলোকে তৎপৰতা দেখায় কিন্তু যেতিয়া খৰালি হয় যেতিয়া কাম কৰিবলৈ সুবিধা হয় সেই সময়ত তেওঁলোকে নিন্দাত থাকে হয় নিশ্চয় আচলতে ৰাইজৰ যথেষ্ট ক্ষোভ আছে স্থানীয় ব্যক্তিৰ ক্ষোভ আছে কিয়নো বাৰিষা কালছোৱাত আচলতে তৎপৰতা অৱলম্বন কৰে কিন্তু খৰালি কাম নকৰে ই এক ডাঙৰ ৰহস্য জলসম্পদ বিভাগৰ বাবে এতিয়া গহপুৰ ৰাইজে দাবী কৰিছে যে খৰালিয়ে সময় থাকোঁতে সুন্দৰভাৱে এই মথাউৰিটো নিৰ্মাণ কৰি ৰাইজক সকাহ প্ৰদান কৰিব লাগে ঢেকিয়াজুলিত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ জিলাৰ সম্পাদকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ ঠেলামৰাৰ ৰোহিণী বিল গাঁৱত এগৰাকী মহিলাক কেৰাচিন ঢালি হত্যাৰ চেষ্টা সুলেমা খাতুন নামৰ মহিলাগৰাকী শুই থকা অৱস্থাত নিশা 1 মান বজাত
বিজেপি সংখ্যালঘু নেতা আহিজুল হক আৰু বাহাৰুল ইছলামে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি হাত ভৰি বান্ধি ডিঙি চেপি হত্যাৰ চেষ্টা চলায় তাৰ পিছতে মহিলাগৰাকীক বাহিৰলৈ উলিয়াই আনি কেৰাচিন ঢালি জ্বলাই দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপিত কৰে অৱশেষত দুই পাখণ্ডৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰি চুবুৰীয়াৰ ঘৰত আশ্ৰয় লয় মহিলাগৰাকীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত ঠেলামৰা আৰক্ষী থানাত দুই অভিযুক্ত আহিজুল হক আৰু বাহাৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীয়ে আৰু ইপিনে এজাহাৰ দিয়াৰ পিছতো আৰক্ষীয়ে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে আনহাতে থানাত গোচৰ ৰুজু হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে আহিজুল হক মুখত গৈ পৰি গৈছে তেতিয়া মই উঠিছোঁ কি হ'ল বুলি পিছত দৰ্জাখন খুলি পেলাই চাইছোঁ ছোৱালীজনী পৰি আছে মই ৰাতি শুই আছিলোঁ শুই থকা অৱস্থাত দুজন মানুহ মোক ঘৰৰ ভিতৰত সোমাই কিনি মোক মুখত টেপ লগাইছে মোক ধৰি কিনি টেপ লগাইছে পাছফালে হাত বান্ধিছে তেতিয়া বান্ধি মোক ফাঁচিত জ্বলাব বিচাৰিছে কিন্তু জ্বলাব পৰা নাই তো বাহিৰত চুচুৰাই আনি মোক কেৰচিন ঢালি জ্বলাই দিলে বিটিচি সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাৰ নাই সম্যক জ্ঞান সতীৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেদৰে আক্ৰমণ কৰিলে মন্ত্ৰী চন্দন ব্ৰহ্মই বিটিচি নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে যেন অধিক ফাট মেলিছে বিজেপি বিপিএফৰ সম্বন্ধত কোকৰাঝাৰৰ বিটিচি নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে বিজেপি হিমন্ত কাণ্ডজ্ঞানহীন মন্ত্ৰী সতীৰ্থ মন্ত্ৰী চন্দন ব্ৰহ্মৰ আক্ৰমণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগৰ বাবে স্থিমিত হৈ পৰা নিৰ্বাচনী প্ৰচাৰ পুনৰ তুংগত উঠিছে আৰম্ভ হৈছে কথাৰ কটাকটি বিপিএফ নেতাৰ টাৰ্গেট হৈ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হিমন্তই বিপিএফ দলক মেকুৰীৰ দল বুলি কৰা প্ৰসংগত চেৰফাং পৰিষদীয় সমষ্টিৰ এখন নিৰ্বাচনী সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই কটাক্ষ কৰি কয় হিমন্ত বিশ্বৰ অসমতহে বাঘৰ গোচৰণি দিল্লীত মেকুৰী হৈ পৰে হিমন্ত বিশ্ব শৰ্মা যে তেখেতে ইয়াত বাঘৰ দৰে যিটো চিঞৰি থাকে আৰু সেই দিল্লীত গৈ পেলাই মেকুৰীৰ দৰে সেই কোণাত বহি থাকিবলগীয়া হয় এইবিলাক ৰাইজক বুজিবলৈ একো বাকী নাথাকে লগতে সমালোচনা কৰিলে মন্ত্ৰী হৈও হিমন্তই নাজানে বিটিচিৰ কথা ভুল ব্যাখ্যাৰে হিমন্তই জ্বলাব বিচাৰিছে বিটিচি ভুল ব্যাখ্যা বিটিচি অঞ্চলত দিব নালাগে কাৰণ বিটিচিৰ পৰিৱেশটো কি আছিলে বিটিচিৰ অৱস্থাটো কি আছিলে আপোনালোকেতো বিটিচি অঞ্চলৰ আপোনালোকে এজন নাগৰিক আপোনালোকে দেখিছিল যে বিটিচি কেনেকুৱা পৰিস্থিতিৰ মাজেদি হাগ্ৰামা মহিলাই ডাঙৰীয়া এই কাউন্সিলখন আগুৱাই লৈ আহিছে তেখেতে যিবোৰ কথা বতৰা কৈছে যে ভিচিডিচি কিনো বস্তু ভিচিডিচিক নাজানা তেখেতৰ মুখত এইটো সভা দেখে জানো মন্ত্ৰী চন্দন ব্ৰহ্মই হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ সময়তেই কোকৰাঝাৰত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোকৰাঝাৰৰ ত্ৰিবেণী ভৱনত অনুষ্ঠিত সভাখনত উপস্থিত থাকে বিজেপিৰ সভাপতি ৰঞ্জিত দাস সাংসদ বিশ্বজিৎ দৈমাৰীও বিটিচিত সুশাসন প্ৰৱৰ্তনৰ লক্ষ্যৰে বিজেপিয়ে এইবাৰ বিটিচিত প্ৰতিদ্বন্দ্বিতা কৰিব ২৬টা পৰিষদীয় সমষ্টিত ইপিনে মথনগুৰি পৰিষদীয় সমষ্টিত এক নিৰ্বাচনী সভাত ভাগ লৈ সাংসদ নৱকুমাৰ শৰণীয়াই ক'লে মিছলীয়াৰ দল UPPL অবৰৰ ভোট খুজিবলৈ লাজ পাব লাগে প্ৰমোদ বড়োৱে আচলতে UPPL মিছলীয়া এক নম্বৰ প্ৰমোদ বড়োৱে জানিব লাগিছিল যে হাগ্ৰামা মহিলাৰে কেৱল অবৰৰ তিনিবাৰ চৰকাৰ বনাইছে আৰু তেওঁক যদি অবৰৰ ভোট লাগিছিল বিটিআৰ চুক্তি কৰাৰ সময়ত এটা অবৰ সংগঠন মই বেলেগ নালাগে এবিএমচিৰ সভাপতি সম্পাদক আগৰ প্ৰাক্তন হৈয়ে বাই আছে তেওঁলোকৰ এবাৰ কিয় সোধা নাছিল তেওঁলোকে বিটিআৰ চুক্তি কৰাৰ সময়ত প্ৰমোদ বড়ো আৰু আপচু গবেক দিছিলে আজি তেওঁলোকে ওচৰতে আছে এনেদৰেই নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে তীব্ৰ বাক্যবাণেৰে উত্তপ্ত হৈ পৰিছে বিটিচিৰ নিৰ্বাচনী ৰাজনীতি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ অব্যাহত থাকিব সময় পুনৰ বিৰতি কিছুক্ষণিক বিৰতিৰ পাছত ৮৫ বছৰত ভৰি দিলে তেজপুৰ মিলন বাকৰি ৰাস মহোৎসৱে দেওবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাসলীলা ইতিমধ্যে ৰাস মহোৎসৱ সমিতিয়ে যাৱতীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ লগতে শুকুৰবাৰে নিশা অনুষ্ঠিত কৰে ৰাসৰ অন্তিম আখৰা এই ৰাসৰ আন এক বৈশিষ্ট্য হৈছে কৃষ্ণৰ ভূমিকা ৰূপায়ণ কৰাজন হ'ব লাগিব ব্ৰাহ্মণ অথবা গোসাঁই মহন্ত সম্প্ৰদায়ৰ বিগত ৮৪ বছৰে একে পৰম্পৰা অক্ষুণ্ণ ৰাখি অনুষ্ঠিত হৈ অহা এইবাৰৰ ৰাসত মহিলা গোপীৰ সমান্তৰালকৈ পুৰুষেও অংশ ল'ব গোপীৰ চৰিত্ৰত
আশী ঊৰ্ধৰ পুৰুষ গোপী হ'ব এইবাৰৰ বিশেষ আকৰ্ষণ ৰাস মহোৎসৱৰ আখৰাথলীৰ পৰা তেজপুৰৰ সংবাদদাতা হেমন্ত কুমাৰ নাথৰ এক প্ৰতিবেদন দুদিনীয়া কাৰ্যসূচীৰে এইবেলি অনুষ্ঠিত হ'ব তেজপুৰৰ মিলন বাকৰি ৰাস মহোৎসৱ মাজত এটা দিন বাকী আৰু তাৰ পিছতেই 29 আৰু 30 নৱেম্বৰৰ নিশা অনুষ্ঠিত হ'ব তেজপুৰৰ 85 বছৰ গৰকা এইখন মিলন বাকৰি ৰাস মহোৎসৱ আৰু আজি নিশা এনেদৰে এই মুহূৰ্তত দেখা গৈছে ৰাধা কৃষ্ণই অন্তিম আখৰাত ব্যস্ত আৰু লগতে গায়ন বায়ন আৰু বাঁহী বাদক সকলো এনেদৰে পূৰ্ণ আখৰাত সকলো ব্যস্ত থকা পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ তেজপুৰ মিলন বাকৰিৰ ৰাস মহোৎসৱৰ এই যি থলী তাৰ পৰা আমি এই দৃশ্য দেখুৱাইছোঁ আৰু মই সভাপতিৰ পৰা ৰাস সম্বন্ধে মই কিছু কথা মই জানিবলৈ চেষ্টা কৰিম কি ক'ব দেখা গৈছে এইবাৰ 85 বছৰত ভৰি দিছে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো অনুষ্ঠিত কৰিছে 85 বছৰ আচলতে এইবাৰ আমাৰ জয়ন্তীৰ এটা কথা আছিলে কিন্তু কোভিডৰ পৰিপ্ৰেক্ষিতত আমি এইবাৰ সেইটো বন্ধ কৰি ৰাখিছোঁ অহা বছৰ ভগৱানে যদি আমাক ভালে কালে জীয়াই ৰাখে 2021ত আমি সেই ভাগ পাতিম বুলি মনস্থ কৰি আছোঁ মিলন বাকৰি ৰাস বুলি ক'লে দুটা কথা বিশেষভাৱে মনলৈ আহে এটা হৈছে মুকলি আকাশৰ তলত এনেদৰে আপোনালোকে অনুষ্ঠিত কৰে আৰু যিজন কৃষ্ণজন হয় ব্ৰাহ্মণ নহ'লে গোসাঁই সম্প্ৰদায়ৰ লয় কিয় কাৰণে আচলতে এই বস্তুটো আমাৰ পিতামহসকলে নিৰ্ধাৰিত কৰি থৈ এইকাৰণেই গৈছিলে তেখেতসকলে সেই সময়খিনিতে বুজি পাইছিলে যে এটা সময়ত এই কৃষ্ণৰ ভাৰখন লোৱাৰ ক্ষেত্ৰত সুদীৰ মানুহৰ মাজত বিভাজন আহিব পাৰে সেইকাৰণেই আমাৰ পিতামহসকলে সেই দিনতেই এইটো পৰম্পৰা হিচাপে থৈ গৈছে আজি আমাৰ এই 65 বছৰ একাধিক ক্ৰমে এইটো হিচাপতেই চলি আহি আছে পৰম্পৰা অটুট ৰাখিছে হয় ইয়াৰ পৰম্পৰাটো অটুট ৰাখিছে আৰু ভৱিষ্যতেও থাকিব বুলি আমি আশা কৰোঁ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ কোকৰাঝাৰৰ গোসাই গাঁৱত গাঞ্জাসহ দুজনক আটক 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় 10 লাখ টকা ট্ৰাকৰ ত্ৰিপালৰ মাজত গোপনে লুকুৱাই নিছিল গাঞ্জাখিনি ট্ৰাক চালক মোহিত কুমাৰ প্ৰজাপতি আৰু গাঞ্জা সৰবৰাহকাৰী মুন্নু চৌহানক আটক কৰা হৈছে উদালগুৰিৰ পৰা কলকাতালৈ নিয়াৰ উদ্দেশ্যেৰে আনিছিল গাঞ্জাখিনি পুনৰবাৰ জনাইছো যে কোকৰাঝাৰৰ গোসাই গাঁৱত গাঞ্জাসহ দুজনক আটক কৰা হৈছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় 10 লাখ টকা ট্ৰাকৰ ত্ৰিপালৰ মাজত গোপনে লুকুৱাই নিছিল গাঞ্জাখিনি ট্ৰাক চালক মোহিত কুমাৰ প্ৰজাপতি আৰু গাঞ্জা সৰবৰাহকাৰী মুন্নু চৌহানক আটক কৰা হৈছে উদালগুৰিৰ পৰা কলকাতালৈ নিয়াৰ উদ্দেশ্যেৰে আনিছিল গাঞ্জাখিনি আমাৰ আজি এটা বিশেষ খবৰ আছিলে যে মণিপুৰ ফালৰ পৰা কিছুমান গাঞ্জা আহিব এখন গাড়ীত লোড কৰি লৈ আহিব সেই অনুসৰি মই মোৰ লগত আমাৰ দাস চাংমাইকৰ লগত লৈ আহিলোঁ মোৰ ষ্টাফ আছিলে আমাৰ BSFৰ পাৰ্টিও আছিলে লগত আহি পেলাই আমাৰ নাকা চেকিং পইণ্টতে আমি UP 71T 2923 এই খালী গাড়ীখন আছিলে খালী গাড়ীখন চেক কৰি আমি পালোঁ ওপৰৰ ত্ৰিপালৰ মাজত 17টা গাঞ্জাৰ পেকেট লৈ আহিছিলে এটা পেকেট অনুমানিক ওয়েট 10 কেজিমান হ'ব অনেক ব্ৰেকিং নিউজ উত্তৰ গুৱাহাটীৰ জয়গুৰুত আটক মোবাইল চুৰি কৰিবলৈ আহি হাতে লুটে আটক হ'ল চুৰটো যিটো চুৰটোৰ নাম হৈছে আমিৰ আলী ঘৰৰ খুটাত বান্ধি চুৰক ঔকিল ৰাইজে ঔকিল সোধালে চুৰটো উত্তৰ গুৱাহাটীৰ জয়গুৰুত আটক হৈছে এটা মোবাইল চুৰি কৰিবলৈ আহি হাতে লুটে ধৰা পৰে চুৰটো যিটো চুৰটোৰ নাম হৈছে আমিৰ আলী ঘৰৰ খুটাত বান্ধি চুৰক ঔকিল সোধালে ৰাইজে মারবা মন যায় আছে বুঝিছ না বহুত কিন্তু মারবা নৰো মই এক নম্বৰ ভাল লগ হয় তই এটা না মই গডুলাই লৈ আইছে আৰু মিছা কথা নকবি ৰাতিপুৱা মই এই ফালে যা ফালে গো তই এতৰ ঘৰ দেখা দিবি না শিলাৰ নাম ভৰত
মারবা মন যায় আছে বুঝিছ না বহুত কিন্তু মারবা নৰো মই এক নম্বৰত ভাল লগ হয় তই এটা নাই না মোক গধুলাই লৈ আহিছে আৰু মিছা কথা নকবি ৰাতিপুৱাতে মই এইফালে যা এইফালে গৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে অৰুণোদয় আঁচনিৰ নামত ব্যাপক কেলেংকাৰী আঁচনিত নাম অন্তৰ্ভুক্ত পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী নগাঁৱৰ ঢিং পৌৰসভাৰ 10টা ৱাৰ্ডত পোহৰলৈ আহিছে ব্যাপক বিসংগতি অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত হৈছে বহু অচিনাকি লোকৰ তাৰোপৰি এটা ৱাৰ্ডৰ হিতাধিকাৰীৰ নাম অন্য ৱাৰ্ডতো অন্তৰ্ভুক্ত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আনহাতে এটাও মুছলমান পৰিয়াল নথকা ৱাৰ্ডতো সোমাইছে বহু মুছলমান হিতাধিকাৰীৰ নামো যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া যাৰ বাবে এতিয়া ঘটনাৰ উচিত তদন্ত কৰি প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক দাবী জনাইছে নগাঁৱৰ ঢিং পৌৰসভাৰ 10টা ৱাৰ্ডত ব্যাপক বিসংগতি দেখা দিয়া বুলি ইতিমধ্যে জানিব পৰা গৈছে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈছে অৰুণোদয় আঁচনিৰ নামত যেহেতু এনেধৰণৰ এটা কেলেংকাৰী হোৱা বুলি ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা অভিযোগ উত্থাপন হৈছে একেজন হিতাধিকাৰীৰ নাম 2টা ৱাৰ্ডত ভৰ্তি হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কৰ্মকৰ্তাসকলে ঢিং টাউন মণ্ডলৰ ঢিং পৌৰসভাৰ অন্তৰ্গত 10টা ৱাৰ্ডত যথেষ্ট পৰিশ্ৰম কৰি যিখিনি কাম কৰিবলগীয়া আছিলে পৰিয়াল বাছনিৰ পৰা ধৰি সকলোখিনি কাম সম্পূৰ্ণ কৰি দিয়াৰ পিছত যোৱাকালি যিখন অৰুণোদয় আঁচনিৰ লিষ্ট ওলাইছে এই লিষ্টখনত ব্যাপক খেলিমেলি আমাৰ দৃষ্টিগোচৰ হৈছে আৰু এই ক্ষেত্ৰত আমি সদ্য দায়িত্ব গ্ৰহণ কৰা চাৰ্কল অফিচাৰ মেডামৰ লগত আমি যোগাযোগ কৰিছোঁ তেখেতকো জনাইছোঁ তেখেতে অচিৰেই এই ৰঙাপাৰাৰ খনামুখত অঘটন সংঘটিত হৈছে ৰাজপথত হঠাৎ দপদপকৈ জ্বলি উঠিল এখন ৰোলাৰ কথমপি প্ৰাণ ৰক্ষা পৰিল চালকৰ খনামুখ গড়কাপ্তানি পথত কাম কৰি থকা সময়তে এই ঘটনাটো সংঘটিত হয় অগ্নি নিৰ্বাপক বাহিনী অহাৰ পূৰ্বে সম্পূৰ্ণভাৱে জ্বলি শেষ হয় ৰোলাৰখন যান্ত্ৰিক বিজুতিৰ বাবে ৰোলাৰখন জুই লগাৰ সন্দেহ প্ৰকাশ কৰা হৈছে পুনৰবাৰ জনাইছোঁ এক অঘটন সংঘটিত হৈছে দৃশ্য আমাৰ হাতত আহি পৰিছে দেখুৱাইছোঁ এখন ৰোলাৰ এনেদৰে দাউদাউকৈ জ্বলি উঠে ৰঙাপাৰাৰ খনামুখতে অঘটনটো সংঘটিত হৈছে হঠাৎ দপদপকৈ জ্বলি উঠিছে ৰোলাৰখন কথমপি প্ৰাণ ৰক্ষা পৰিছে চালকৰ যেহেতু চালকো আছিলে কথমপি প্ৰাণ ৰক্ষা পৰিছে চালকজনৰ খনামুখ গড়কাপ্তানি পথত কাম কৰি থকা অৱস্থাতে এই ঘটনাটো সংঘটিত হৈছে অগ্নি নিৰ্বাপক বাহিনী অহাৰ পূৰ্বে সম্পূৰ্ণৰূপে জ্বলি শেষ হৈ যায় ৰোলাৰখন যান্ত্ৰিক বিজুতিৰ বাবে ৰোলাৰখনত জুই লগাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ইয়াৰ সৈতে প্ৰথম সংবাদৰ পৰা বিদায় লৈছোঁ